তিন। আচ্ছা কোন স্কুল পড়াই? তোমার আজি ইয়ার থিমটো কি? আন্তর্বিশ্বাস ভারত সিসাল গছৰ পৰা বিভিন্ন সামগ্ৰী উপাদান। এই থিমৰ উদ্দেশ্য কি? থিমৰ উদ্দেশ্যখিনি হ'ল সিসাল গছৰ পাতৰ পৰা ফাইবাৰ উলিয়াই বিভিন্ন বস্তু বনাব পাৰি, যেনে মোনা, গামোচা আৰু বিভিন্ন পৰিধান বস্তু বনাব পাৰি, যাক প্লাষ্টিকৰে বনোৱা সামগ্ৰী বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। কাৰণ প্লাষ্টিকৰে বনোৱা সামগ্ৰী মাটি আৰু বায়ু উভয়ে প্ৰদূষিত কৰে। সিসাল ফাইবাৰ ব্যৱহাৰ কৰি কিছু পৰিমাণে প্ৰদূষণ ৰোধ কৰিব পাৰি। 2 নম্বৰ পইণ্টটো হ'ল ছাৰ, ই সহজে পচি মাটিৰ সাৰযুক্ত কৰে। লগতে ই আমাৰ স্থানীয় কৃষকক আৰ্থিকভাৱে সবল কৰাৰ সহায় কৰিব। থ্যাংক ইউ। আচ্ছা তোমালোকে যে এইটো আনিছা এইটো কি চিচল গছৰ পাত নেকি? হয় ছাৰ। হয়, এইটো যে সূতাটো কেনেকুৱা ওলাই এইটো অলপ দেখাব পাৰিব নেকি? পাৰিম ছাৰ। যাবচোন। আচ্ছা ঠিক আছে। আচ্ছা এই সূতাখিনিৰে আমি কি বনাব পাৰোঁ? সেই সূতাখিনিৰে আমি গামোচা বনাব পাৰোঁ, কাপোৰ বনাব পাৰোঁ, মোনা বনাব পাৰোঁ। আচ্ছা এইটো বনালে আমাৰ কি উপকাৰ আহিব? সেইটো বনালে আমাৰ মাটি পচি মাটিৰ প্ৰদূষণ নহ'ব। অঁ থ্যাংক ইউ। ঠিক আছে।